নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ ভাৰতৰ ইতিহাসৰ কেইটামান কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে তাৰে আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 বিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব 998। কুৱেশ্যন নম্বৰ 2 আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? উত্তৰ হ'ব মধ্য এছিয়াৰ পৰা। 3 নম্বৰ আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি কৰিছিল? উত্তৰ হ'ব পাঞ্জাৱত। 4 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতা আৱিষ্কাৰ কিমানত হৈছিল এইটো সুধিছে। উত্তৰ হ'ব 1921 চনত। কুৱেশ্যন নম্বৰ 5 সিন্ধু উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল? উত্তৰ হ'ব কৃষি। 6 নম্বৰ সিন্ধু উপত্যকাৰ মানুহে ঘৰবোৰ কিহেৰে সাজিছিল? উত্তৰ হ'ব ইটা। 7 নম্বৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ত জোখ মাপৰ ক্ষেত্ৰত সততে ব্যৱহাৰ কৰা সংখ্যাটো কি আছিল? উত্তৰ হ'ব 16। 8 বৌদ্ধিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল? উত্তৰ হ'ব গ্ৰাম। 9 নম্বৰ প্ৰদূষণৰ ধাৰণাটো সৰ্বপ্ৰথম কেতিয়া সৃষ্টি হৈছিল? উত্তৰ হ'ব বৌদ্ধিক যুগৰ আগতে। 10 যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হ'ব পতঞ্জলি। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছত বাকীখিনি এনেদৰে এটা পাৰ্ট দি ৰাখিম। কমচে কম 30-40টা পাৰ্ট হ'ব ভাৰতৰ ইতিহাসৰ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বহুতখিনি সহায় হ'ব এই 30টা পাৰ্ট চাব পাৰিলেও। তাৰে আশা কৰি মই যিমান কৰিছোঁ। নমস্কাৰ।